মাননীয় সদস্য মৃণাল শইকীয়া মাননীয় উপাধ্যক্ষ মহোদয়, আজিৰ যিটো বিষয় ছ'চিঅ' ইকনমিক এণ্ড অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য 6 শিডিউল্ড এৰিয়াছ অফ আছাম, এই ছাবজেক্টটো 5 মিনিট দিছে আপোনাক, বেছি কম দিছে, কিছুমানক 20 মিনিট দিছে। কেনেকৈ গোটেই ৰাতিয়ে আজি কথা পাতি থাকোঁ। 6 শিডিউলত আহিছোঁ, 6 শিডিউল এৰিয়াত তেখেতসকলৰ কথা যেতিয়া আলোচনা কৰিম, দৰকাৰ হ'লে গোটেই ৰাতি দি দিয়ক। কাইলৈতো আমাৰ হলিডে আছে। আজি এই ছাবজেক্টটোৰ ওপৰত যোৱা 11 ফেব্ৰুৱাৰীত আমাৰ স্পীকাৰ ছাৰে এটা ডিছকাশ্যন তাত আৰম্ভ কৰিছিলে। আজিৰ দিনটোৰ প্ৰিপেৰেশ্যনৰ কাৰণে, আৰু তাত আমাৰ কেইজনমান বিধায়ক উপস্থিত আছিলোঁ, লগতে আমাৰ ষ্টেক হোল্ডাৰ্ছসকল আছিলে। আমি 6 শিডিউল এৰিয়াছ মানে 3টা অঞ্চলকে বুজোঁ: বড়োলেণ্ড, কাৰ্বি আংলং আৰু ডিমা হাছাও। ইতিমধ্যে যিমানখিনি কথা আলোচনা হৈছে, ডাঙৰ ডাঙৰ কথা আলোচনা হৈছে, মই অলপ সৰু সৰু কথা ক'বলৈ যাম। আৰু যিখিনি কথা মই ক'বলৈ যাম, সেই ষ্টেক হোল্ডাৰ্ছখিনিয়ে যিখিনি কথা কৈছিলে তাৰ আঁত ধৰি পেলাই মই কথাখিনি ক'বলৈ যাম। সেইদিনা দুজন ষ্টেক হোল্ডাৰ্ছ মোৰ কথাই মোক অলপ মনত চুই গৈছিল, আৰু খুব প্ৰেক্টিকেল কথা যেন তেওঁলোকৰ কথাবিলাক লাগিছিল। এজন PhD ৰিচাৰ্চাৰ, য়ং ল'ৰা, দেৰচাং মুছাহাৰী আৰু ডেনিয়েল লাংথাছাছ। দেৰচাং মুছাহাৰী কোকৰাঝাৰৰ পৰা গৈছিলে, আৰু ডেনিয়েল লাংথাছাছ ছ'চিয়েল এক্টিভিষ্ট আমাৰ ডিমা হাছাওৰ পৰা আহিছিল। দুইজন য়ং আছিলে, আৰু তেওঁলোকৰ কথাবিলাক শুনি ভাল লাগিছিল। তেওঁলোকে লোকেল ইকনমিৰ কথা কৈছিলে। তেওঁলোকে কৈছিলে যে আমাৰ 6 শিডিউল এৰিয়াছবিলাক, মই বড়োলেণ্ড বাদ দি দুটা ডিমা হাছাও আৰু কাৰ্বি আংলং মই সকলোফালে ঘূৰিছোঁ, আৰু তাত দেখিছোঁ যে কি প্ৰকৃতিৰ কিমান সৌন্দৰ্য। এখেতসকলে কৈছিলে যে আমাৰ যিটো ইক'লজি, সেই ইক'লজিটো ডেষ্ট্ৰয় নকৰাকৈ যাতে তাত ডেভেলপমেণ্ট হয়। তেওঁলোকে কৈছিল যে কাৰ্বি আংলং এণ্ড ডিমা হাছাও ইজ দ্য লাংছ অফ আছাম। যে আমাৰ হাওঁফাওঁ, আমি তাৰ পৰা উশাহ লওঁ, তাৰমানে তাত গছ গছনিৰে ভৰা এটা এৰিয়া। সেইকাৰণে তেওঁলোকে সেইটো বস্তু ধ্বংস নকৰাকৈ ডেভেলপমেণ্ট কৰিবলৈ কৈছিলে। আমাৰ বড়োলেণ্ড এৰিয়াত আমাৰ যিসকল ট্ৰাইবেল আছে, তাৰ এজন বক্তাই এটা অনুৰোধ কৰি আহিছিলে যে ট্ৰাইবেল এৰিয়াত প্ৰত্যেক ঘৰ মানুহে গাহৰি পালন কৰে, এটা দুটা। তাৰমানে সেইটো লোকেল ইকনমি। আমি লোকেল ইকনমিৰ ওপৰত বেছি জোৰ দিব লাগে। অকল ইণ্ডাষ্ট্ৰিয়েল যিটো ইকনমি, তাতকৈ আমি লোকেল ইকনমিৰ ওপৰত জোৰ দিয়াটো আমাৰ কাৰণে প্ৰয়োজন বেছি। হোৱাট ইজ লোকেল ইকনমি? আজি আমি যেতিয়া আহি আছিলোঁ বাছেৰে, কোকৰাঝাৰ টাউনলৈ সোমাই আহিছিলোঁ নেশ্যনেল হাইৱেৰ পৰা, তেতিয়া দেখিছিলোঁ, মই কেইবাখনো দোকান দেখিছিলোঁ যে মহিলাসকলে কুকুৰাবিলাক খাঙত ভৰাই থোৱা নাই, আমাৰ ফালে যেনেকৈ খাঙত ভৰাই কুকুৰা বেপাৰ কৰে। ইয়াত এখন ডাঙৰ চোতালত কুকুৰাবিলাক বান্ধি বান্ধি থৈছিল। একোগৰাকী মহিলা বাইদেউ, বড়ো বাইদেউ তাত ৰৈ আছিল যে কুকুৰা বেচিব। ডেট ইজ কল্ড লোকেল ইকনমি। হয়তো বাইদেউগৰাকীয়ে নিজৰ ঘৰত যিখিনি কুকুৰা পুহিছে বজাৰলৈ, ৰাস্তাৰ কিনাৰলৈ লৈ আহিছে, বা হয়তো তেখেতে নিজৰখিনি অনাৰ লগতে ওচৰৰ পাজৰ যাৰ 2-এটা কুকুৰা আছে লৈ পেলাই তাত বেচিবলৈ আহিছে। ডেট ইজ লোকেল ইকনমি। আৰু যিটো গাহৰি পালন আমাৰ ট্ৰাইবেল মানুহসকলে পোহে, আৰু আমাৰ ফালেও 6 শিডিউল এৰিয়াৰ বাদ দিও আমাৰ ফালেও প্ৰায় বেছিভাগ মানুহৰ ঘৰত 2-এটা গাহৰি পালন কৰে। আৰু আমাৰ প্ৰপ'জেল মানে আমাৰ যিটো মই দেখি শুনি যিটো কৈছোঁ যে এটা ফ'ডাৰ কাৰ্ড, যি ধৰণে আমাৰ ৰেচন কাৰ্ডত আমি চাউল পাওঁ, যদি এটা ফ'ডাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হয়, যে ছাবচিডাইজ ৰেটত আহাৰ পায়, গাহৰিৰ দানা পায়। কাৰণ আমি গাঁৱে দেখিছোঁ যে গাহৰি দানাৰ দাম বহুত, আৰু লাভৰ বেছিভাগ অংশই দানাত গুচি যায়। আমি ইমান লাখ লাখ কুইণ্টেল চাউল মানুহক বিনামূলীয়াকৈ দি আছোঁ। আমি যদি ফ'ডাৰ কাৰ্ডৰ সৃষ্টি কৰোঁ, ডাঙৰ ডাঙৰ যাৰ গাহৰি ফাৰ্ম আছে তেওঁলোকৰ কাৰণে নহয়, যি 1-2টা গাহৰি পুহিছে তেওঁলোকৰ কাৰণে ফ'ডাৰ কাৰ্ড থাকিব। গৈ পেলাই দোকানৰ পৰা ছাবচিডাইজ ৰেটত দানা আনিব, গাহৰি পুহিব। আৰু মই এইটো কেৱল 6 শিডিউল এৰিয়াছৰ কাৰণে কোৱা নাই, মই গোটেই অসমত যিমান সৰু সৰু গাহৰি পালক আছে তেখেতসকলৰ বাবে ফ'ডাৰ কাৰ্ডৰ ছিষ্টেম এটা কৰিবলৈ মই সদনৰ যোগেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু এটা কথা, যদি গাহৰিবিলাকৰ আমি যেনেকৈ PMAY হাউচ দিওঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, তেনেকৈ যদি 4,000-5,000 খৰচ কৰি চৰকাৰৰ ফালৰ পৰা এটা
পিগ হাউচ বনাই দিয়া হয় তেতিয়া তেওঁলোক আৰু ইকনমি এইটোৱে কিন্তু এটা ৰিভলিউশ্যন আনি দিব লোকেল ইকনমিত মই কৈছোঁ ন গাহৰি বহুতে পোহে আৰু গাহৰিৰ পৰা এটা ভাল ইকনমি হৈ আছে এইবিলাকে আমাৰ লোকেল ইকনমি এটা ইণ্ডাষ্ট্ৰি হ'লে যিমান হয়তো 10% 20% মানুহ তাৰ পৰা লাভান্বিত হয় কিন্তু লোকেল ইকনমিত যেতিয়া মানুহ জড়িত হৈ থাকে এনেকুৱা ধৰণৰ হাঁহ পালন কুকুৰা পালন মাছ পালন সেইবিলাকত কিন্তু এটা বহল অংশৰ ৰাইজ ইয়াৰ পৰা উপকৃত হয় আৰু এটা জাতি যেতিয়া নিজে চেল্ফ ৰিলায়েণ্ট হ'ব সগৌৰৱে যেতিয়া নিজে এটা ইনকাম কৰিব তাতকৈ এটা জাতি ওপৰলৈ যোৱাৰ ডাঙৰ পথ নাই আমাৰ যিটো কাৰ্বি আংলং আৰু ডিমা হাছাও মই কৈছোঁ যে প্ৰাকৃতিকভাৱে অতি সৌন্দৰ্য খুব সুন্দৰ আৰু ডিমা হাছাওত জুডিমা ফেষ্টিভেল পাতে আৰু যিটো জুডিমা বুলি যিটো ৱাইন লোকেল ৱাইন ওলাই তাত GI টেগো আছে মই নিজে সেই জুডিমা ফেষ্টিভেললৈ এবাৰ নিজে গৈছোঁ কিমান এটা সুন্দৰ ফেষ্টিভেল কাৰ্বি আংলং মোৰ সীমাতে কাৰ্বি আংলং লাগিছে আমাৰ এফালে খুমটাই এফালে আমাৰ মাননীয় উপাধ্যক্ষ মহোদয়ৰ বোকাজান সেইটো এটা নামবৰ ৰিজাৰ্ভখন আছে আৰু নামবৰটো বায়'ডাইভাৰ্চিটিৰ এটা ৰিচেছ জেগা অসমৰ ওৱান অফ দ্য ৰিচেছ প্লেচ অফ বায়'ডাইভাৰ্চিটি ইজ নামবৰ ৰিজাৰ্ভ ফৰেষ্ট তাতে গৰম পানীৰো এটা আছে হট ৱাটাৰ স্প্ৰিং তাৰ লগতে এটা নামবৰ ফটাশিল বুলি এটা ৱাটাৰফল আছে যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে টুৰিষ্টৰ কাৰণে বন্ধ কৰি থৈছে মই মাননীয় আমাৰ অনাৰেবল ফৰেষ্ট মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ আছে পাটোৱাৰী ছাৰ এটা আমাৰ নামবৰ হাবিৰ মাজত গৰম পানীৰ ওচৰত এটা ফটাশিল বুলি ৱাটাৰফল আছে আমি সৰুতে চাইকেল মাৰি গৈছিলোঁ পিকনিক খাবলৈ গৈছিলোঁ কিন্তু সেইটো বন্ধ কৰি থৈছে মই অনুৰোধ কৰিম যাতে সেইটো টুৰিজমৰ কাৰণে খুলি দিব লাগে গৰম পানী মহৰ ওচৰত ফটাশিল ৱাটাৰফল এই কাৰ্বি আংলঙত আমাৰ টুৰিষ্টৰ কাৰণে বহুত টুৰিজমৰ কাৰণে বহুত স্কোপ আছে ৰিভাৰ টুৰিজম হ'ব পাৰে এলিফেণ্ট টুৰিজম হ'ব পাৰে বায়'ডাইভাৰ্চিটি টুৰিজম হ'ব পাৰে যিটো আমাৰ খুমটাই আৰু বোকাখাট আমাৰ যিটো মৰঙী অঞ্চল খুমটাই আৰু বোকাজানৰ মাজত বিভিন্ন সুন্দৰ দৈগুং নদী আছে কাৰ্বি আংলং নদী আছে এইটো সীমা কাৰ্বি আংলং এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট সেইটোক লৈ এটা টুৰিজম হ'ব পাৰে আৰু টুৰিজমৰ যোগেদিও আকৌ এটা ডাঙৰ এটা প্ৰকৃতিক ধ্বংস নকৰাকৈ প্ৰকৃতিক ডিষ্টাৰ্ব নকৰাকৈ এটা লোকেল ইকনমি সৃষ্টি কৰিব পাৰি সেই আমি এই 6 লিডল এৰিয়াছ অলৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে এইখিনিখিনি কাম কৰিব লাগিব আমি গাহৰি পালন যিসকলে কৰি আছে তেখেতসকলক এনকাৰেজ কৰিব লাগিব আমি যি টুৰিজমটো বুষ্ট আপ কৰিব লাগিব যিটো পৰ্যটন এতিয়াও হয় কিন্তু মেহেমি আমি অসমত পৰ্যটন বুলিলে মানস কাজিৰঙা এইখিনিতে সীমাবদ্ধ থাকোঁ কিন্তু নামবৰ এটা ডাঙৰ পৰ্যটনথলী হ'ব পাৰে কাৰ্বি আংলং আৰু গোলাঘাট ডিষ্ট্ৰিক্টক সামৰি এটা সুন্দৰ পৰ্যটনথলী হ'ব পাৰে তাত এটা আমাৰ ৱাইল্ড লাইফ চাফাৰী হ'ব পাৰে যিটো চাফাৰী কাজিৰঙা মানসত আছে এই জিপচি চাফাৰী তাতো সেই চাফাৰী হ'ব পাৰে আজি টুৰিজমৰ ইয়াত মিনিষ্টাৰ মহোদয় আছে আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছে ফাইনেন্স মিনিষ্টাৰ আছে বা সকলোকে অনুৰোধ যাতে আমাক যদি অল ৰাউণ্ড ডেভেলপমেণ্ট লাগে তেন্তেহ'লে আমি তলৰ পৰা অকল কেৱল ইণ্ডাষ্ট্ৰীৰ কথা নাভাবি আমাৰ ইক'লজি আমাৰ এনভাইৰনমেণ্টক ডিষ্টাৰ্ব নকৰাকৈ আমি সৰু সৰু ডেভেলপমেণ্ট যি প্ৰত্যেকজন মানুহক প্ৰত্যেক তলৰ মানুহলৈকে চুই যায় তেনেকুৱা ডেভেলপমেণ্টৰ কথা আমি চিন্তা চৰ্চা কৰিব লাগে ইয়াকে ক'লোঁ ধন্যবাদ